প্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছো আৰু আজিৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো পইচা ফাটি থাকিব নেকি নকৰে আজি হৈছে 14 ফেব্ৰুৱাৰী ভ্যালেন্টাইন ডে আৰু আজি ভ্যালেন্টাইন ডেৰ দিনাখনে পৰিছে সৰস্বতী পূজা ধনধনৰ যেহেতু 2 বছৰ হ'বলৈ হ'ল কাণফুলি পিন্ধোৱা নাছিল ধনধনক আৰু আজি গৈ আছো আমি নাহৰগতিয়া ধনধনৰ কাৰণে কাণ ফুটাবলৈ আৰু আগতে পইচাটো এনেকুৱা নকৰিবা বেয়া হৈ থাকিব নহয় ফাৰ্মাসী এখনৰ নাম কৈছে তাত ডক্টৰ এজনে কাণ ফুটাই বুলি তো আগতে গৈ পোৱা নাই বেলেগৰ মুখত শুনি এতিয়া যাবলৈ ওলাইছো আমি নাহৰগতিয়ালৈ তো চাও কেনেকৈ কি হয় আজিৰ ভিডিঅ'টো মানে দেখুৱাই যাম আজি যেহেতু সৰস্বতী পূজা হয় কোনোবা এখন মণ্ডপত সোমাই সৰস্বতী পূজাও কৰিব লাগিব ধনধনক পূজা দেখাব লাগিব বেটা পইচাটো এনেকুৱা নকৰিবা পাপা একদম গালি কৰিব থৈ দিয়া ধন আমাৰ ধনধনে কি ফুলি পিন্ধিব কৈ দিয়াছো শুন কোনে পিন্ধাই দিব ডক্টৰ বটাই পিন্ধাই দিব মামা কিনি দিব পাপা কিনি দিব ন উম্মা কৈ দিয়াচোন সবকে হাই কৈ দিয়া তো বলক ভিডিঅ'টো চাই থাকো সৰস্বতী গোখানী চুলি খুলি এটা সৰস্বতী চুলি খুলি এটা কি এখন জেচপি গাড়ী মাষ্টাৰ্ছ মেডিকেল ষ্ট'ৰ্ছ ডক্টৰ বিপি কালৱাৰ এয়া হৈছে নাহৰগতিয়াৰ আমি কোৱা ফাৰ্মাসীখন ইয়াতে এতিয়া ফুটুৱাম কাণ ঠিক কৰি দিব দেই বটা কি বুলি পিন্ধিবা কৈ দিয়া হৈ গ'ল যাবা হেৰি পৱনৰ দে শুন আমাক কমেনা বাইজনীও পিন্ধিলে দিছে এইটো ঠিক কৰি দিলে চবে পিন্ধিছে আমি যে বেলুন লওঁ বেলুন এটা কিনি দিব দেই বটা বেলুন কিনি দিব কাপোৰ কানি পিন্ধাটো সাৱধান সাৱধান হাতটো চুব নিদিবা চুব নিদিবা এয়া চোৱা শূন্য ফুলি পিন্ধাই দিলে শূন্য এইয়া চোৱা ইয়াত চোৱা এইফালে ভিডিঅ'টোত চোৱা তোমাৰ কাণখন চোৱা নেকান্দিবা চবেই আজি পিন্ধিছে ন নেকান্দে অকণমানহে বিষায় তাৰপিছত ভাল হৈ যায় মলম দিছিলে নহয় মলমটো পাপাক দিছিলোঁ মলম দিছিলে নহয় পাপা কৈ দিয়াচোন মই পানী বটল কিনি দিয়া লৈ ল'ব লাগিব নহয় কিনি দিম বেটা মই মিঠাই কিনি দিয়া মোক বেলুন এটা ফুলি নুচুবা ফুলিটো চুলে বিষাই যাব এইফালে হৌ গেট লগা ঘৰটো হৈছে নাহৰগতিয়াৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ ঘৰ আৰু এই ঘৰৰ পাছফালেই আছে মানুহজনৰ মামা মামী থাকে তো তাতো এবাৰ সোমাই যাওঁ বুলি ভাবিলোঁ আৰু তাৰপিছত ইয়াতে আপোনালোকক এটা বস্তু দেখাম অসমৰ প্ৰথম কাঠফুলা খাই মৃত্যু হোৱা দুজন লোক এই দুজন এওঁলোক হৈছে মোৰ মানুহজনৰ মামাৰ মা আৰু দেউতা তো আৰু কেইবাজনো ঢুকাইছিলে বাৰু তেওঁ এয়া হৈছে মানুহজনৰ মামা আৰু মামীও এইফালে বহি আছে মই অকণমান দেখুৱাই দিম এইফালে হৈছে মামী আমি ইয়াতে এতিয়া ভাত পানী খাই উঠিলোঁ আৰু সেইফালে মানুহজনে ঘৰলৈ যাব লাগে বুলি ধনধনক কাপোৰ কানি পিন্ধাই ৰেডি কৰিছে ধনধনে যে সোণৰ ফুলি এনেকৈ কৈ আছে তাক মানে আমি সোণৰ ফুলিয়ে পিন্ধাম বুলি ভাবিছিলোঁ কিন্তু সেই ফাৰ্মাচীখনত মানে তেনেকুৱাকৈ তেওঁলোকৰ সোণৰ পানী চৰোৱা এনেকুৱা ফুলি পিন্ধাই তাৰপিছতহে বেলেগ ফুলি পিন্ধাব লাগে বুলি কয় 3 মাহৰ পিছত তো এয়া আজি